হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছো সায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ যিখিনি সায়েন্সৰ বায়'লজি পাৰ্ট আছে এই বায়'লজি পাৰ্টৰ পৰা তোমালোকৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকা। ছাত্ৰসকল পেজ নম্বৰ 96ত থকা একদম ওপৰত থকা এইখিনি তোমালোকে এই ৰিয়েকশ্যনটো যিটো ৰিয়েকশ্যন দি আছে এই ৰিয়েকশ্যনটো তোমালোকে ভালদৰে পঢ়িবা। এইটো তোমালোকৰ কাৰণে MCQত আহি যাব পাৰে আৰু ইয়াৰ পৰা এই তিনিটা পইণ্ট দিয়া আছে এই তিনিটা পইণ্ট তোমালোকে ভালদৰে চাই থবা। খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। ইয়াৰ পাছত ছাত্ৰসকল জীৱই কেনেকৈ পুষ্টি আহৰণ কৰে এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে পৰীক্ষাত আহি যাব পাৰে। তাৰ কাৰণে তোমালোকে এই পইণ্টখিনি তোমালোকে ভালদৰে পঢ়ি থবা, খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকৰ MCQত আহিব পাৰে যে লালটিত থকা উৎসেচকবিধৰ নাম কি? লালটিত থকা উৎসেচকৰ নাম হৈছে লালটি এমাইলেজ। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথসমূহ। এইটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে 6 নম্বৰ চেপ্টাৰটোৰ পৰা। গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়ি থবা। ইয়াৰ পৰা তোমালোকৰ MCQ নহ'লে ডাঙৰ কুৱেশ্যনো আহি যাব পাৰে। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে এই প্ৰশ্নটো চোৱা যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। এই প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা, খুবেই ইম্পৰ্টেণ্ট। আৰু 3 নম্বৰ প্ৰশ্নটো চোৱা যে কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পাছত ছাত্ৰসকল তোমালোকে ডাইৰেক্ট অনুশীলনীলৈ আহি যোৱা। অনুশীলনীত থকা যিবোৰ MCQ আছে এইখিনি তোমালোকে ভালদৰে পঢ়ি থবা, কাৰণ পৰীক্ষাত বেছিভাগ প্ৰশ্ন MCQ কিতাপৰ পৰাই অহা দেখা যায়, কিন্তু তাৰ লগতো থাকে যিহেতু 45টা MCQ আহিব। গতিকে ভিতৰৰ পৰাও দিব। মই যিখিনি দেখুৱাই দিছোঁ তোমালোকে এইখিনি ফাৰ্ষ্টত পঢ়ি ল'বা, তাৰ পাছতহে বাকী প্ৰশ্নসমূহ পঢ়িবা। ছাত্ৰসকল অনুশীলনীৰ পৰা তোমালোকে 8 নম্বৰ প্ৰশ্নটো চাবা, 9 নম্বৰ প্ৰশ্নটো চাবা, 11 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 12 নম্বৰ প্ৰশ্নটো চাবা। তাৰ পাছত তোমালোকে চাবা 13 নম্বৰ প্ৰশ্নটো। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ চিত্ৰ আঁকিব আহিব পাৰে। ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকৰ আগত আছে যে নিয়ন্ত্ৰণ আৰু সমন্বয়। এইটো চেপ্টাৰটোৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব। ফাৰ্ষ্টতে চিত্ৰ আহিলে তোমালোকৰ এইটো আহিব পাৰে। এইটো চিত্ৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে স্নায়ুকোষৰ গঠন, এইটো আহি যাব পাৰে। গতিকে স্নায়ুতন্ত্ৰৰ এইটো গঠনটো তোমালোকে আঁকি শিকি ল'বা, খুবেই ইম্পৰ্টেণ্ট। এইটো প্ৰায়ে অহা দেখা যায় এইটো। ইয়াৰ পাছত ছাত্ৰসকল মানুহৰ মস্তিষ্ক এই টপিকটো তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ এটা MCQ আহিবই। গতিকে ছাত্ৰসকল এইখিনি তোমালোকে ভালদৰে এবাৰ ৰিডিং মাৰিবা। মানুহৰ মস্তিষ্ক ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিবই চিয়'ৰ। ইয়াৰ পাছত তোমালোকে মানুহৰ মস্তিষ্কৰ ছবিটো আঁকি শিকিবা, যে তোমালোকৰ 3 মাৰ্কছ বা 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে ছবিটো। গতিকে যেন তেন তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে প্ৰশ্নাৱলীত থকা 5 নম্বৰ প্ৰশ্নটো চাবা যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু এটা আহিব পাৰে যে দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? এইটো পৰীক্ষাত আহিব পাৰে। আৰু প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? এইটো আহি যাব পাৰে, খুবেই ইম্পৰ্টেণ্ট। প্ৰতিক্ৰিয়াটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পাছৰ ইম্পৰ্টেণ্টটো হৈছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া। এইটো তোমালোকৰ MCQত আহিব পাৰে। ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে ডাইৰেক্ট প্ৰশ্নাৱলীত আহি যোৱা। প্ৰশ্নাৱলীৰ পৰা তোমালোকে এই 4 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 2 নম্বৰ প্ৰশ্নটো ভালদৰে চাই থবা, বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত অনুশীলনীত আহি যোৱা। অনুশীলনীৰ পৰা যিকেইটা MCQ আছে এইখিনি তোমালোকে ভালদৰে চাই থবা। আৰু ইয়াৰ লগতে আৰু যিবোৰ প্ৰশ্ন আছে ইয়াৰ ভিতৰত তোমালোকে 5 নম্বৰ প্ৰশ্নটো চাবা, নিউৰনৰ গঠনৰ এটা চিত্ৰ আঁকা। তাৰপিছত 8 নম্বৰ যিটো প্ৰশ্ন আছে নম্বৰ 8, উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? এইটো ইম্পৰ্টেণ্ট। তাৰপিছত আছে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজৰ পাৰ্থক্য কি কি? এইটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। গতিকে ছাত্ৰসকল এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। ইয়াৰ পাছত তোমালোকে আহি যোৱা 8 নম্বৰ চেপ্টাৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এইটো এটা খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ। ইয়াৰ পৰা প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় পাৰিবা। ইয়াৰ পৰা তোমালোকৰ চিত্ৰ আহি যাব পাৰে। প্ৰশ্নাৱলীত থকা 1 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাই থবা। তাৰপিছত আৰু 5 নম্বৰ প্ৰশ্নটো চাবা যে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNAৰ প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন? এইটো খুবেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ইয়াৰ পাছত ছাত্ৰসকল দীৰ্ঘচ্ছেদ এপাহ ফুল, এইটো তোমালোকে আঁকি ভালদৰে শিকিবা, পৰীক্ষাত আহিব পাৰে। এইটো খুবেই ইম্পৰ্টেণ্ট। এইটো ছবি তোমালোকৰ পৰীক্ষাত নিশ্চয় আহিব।
তাৰ পিছত ছাত্ৰসকল তোমালোকে মানুহৰ স্ত্ৰীজনন তন্ত্ৰটো আঁকি শিকিবা কাৰণ এইটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে 2 মাৰ্কছৰ কাৰণে গতিকে এইটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা শিকিবা এইটো ইয়াৰ পাছত ছাত্ৰসকল ইয়াৰ পৰা তোমালোকে এই 3 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেন্ট আৰু 1 নম্বৰ প্ৰশ্নটো চাবা আৰু ইয়াৰ পৰা 5 নম্বৰ যেটো প্ৰশ্ন আছে এই 5 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকি থবা তাৰ পিছতে প্ৰশ্ন অনুশীলনীলৈ আহি যাও অনুশীলনীত থকা এমসিকিউ সমূহ চাই থবা খুবেই ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে অনুশীলনীৰ পৰা তোমালোকে এইটো 11 নম্বৰ প্ৰশ্নটো চাবা যে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ লগত তোমালোকে অলপ আগত কলুৱে দীৰ্ঘছেদ এবা ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংগসমূহ চিহ্নিত কৰা এটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে মানুহৰ শুক্ৰাশয় কেইটাই কি কাম কৰে এটো ইম্পৰ্টেন্ট তাৰ পিছত এটো তোমালোকৰ পাৰ্থক্য বা অসুবিধা আছে গতি এইখিনি তোমালোকে ভালদৰে পঢ়িবা মেইনলি তোমালোকে 5 নম্বৰটো চাবা 7 নম্বৰ প্ৰশ্নটো চাবা 11 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পাছৰ চেপ্টাৰটো হৈছে যে বংশগতি আৰু ক্ৰম বিকাশ এটো চেপ্টাৰটোৰ পৰা তোমালোকে চাব লাগিব এই 2 নম্বৰ প্ৰশ্নটো চাব লাগিব এটা প্ৰজাতিৰ সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে খুবেই ইম্পৰ্টেন্ট তাৰ পাছৰ কোৱেশ্চনটো হৈছে যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় এটো এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ কাৰণে গতিকে এই প্ৰশ্নটো ভালদৰে চাবা তাৰ পাছৰ প্ৰশ্নটো হৈছে যে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ হতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এটো ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ পাছত যেটো প্ৰশ্নৱলীৰ 1 নম্বৰ কোৱেশ্চন আছে 1 নম্বৰ কোৱেশ্চনটো চাবা ইয়াৰ লগতে তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত তোমালোকে এটো পাৰ্ট ৰিডিং কৰিবা বিৱৰ্তন আৰু শ্ৰেণী বিভাজন এই পাৰ্টটো তোমালোকে ৰিডিং কৰিবা কাৰণ ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহি যাব পাৰে গতিকে ইয়াৰ পাছতো তোমালোকে আৰু এটা আছে জীৱাশ্মৰ পৰাও তোমালোকে কি কৰিবা ৰিডিং মাৰিবা আৰু এটা বস্তু আছে তোমালোকৰ সমবৃত্তি অংগ আৰু বাদুলি আৰু চৰাইৰ দেউকা এইখিনি তোমালোকে ভালদৰে পঢ়িবা এইখিনি তোমালোকত সমহস্ত অংগ সমবৃত্তিক অংগ এইখিনি তোমালোকৰ এমসিকিউ প্ৰায় অহা দেখা যায় গতিকে এইখিনি তোমালোকে ভালদৰে পঢ়িবা মেইনলি তোমালোকে এই টপিকটো পঢ়িলেই হৈ যাব যে বিৱৰ্তনিক সম্পৰ্ক অনুধাৱন এইটো তোমালোকে যদি পঢ়া তোমালোকৰ এমসিকিউ আহি যাব পাৰে ইয়াৰ পাছত চোৱা পেজ নম্বৰ 156 ত থকা 3 নম্বৰ যেটো প্ৰশ্ন আছে 3 নম্বৰ আৰু 1 নম্বৰ প্ৰশ্নটো চাই থবা খুব তোমালোকে ইয়াৰ পাছত ছাত্ৰসকল অনুশীলনীৰ পৰা এমসিকিউ যিবোৰ আছে এমসিকিউ সমূহটো তোমালোকে চাবাই তাৰ লগতে ছাত্ৰসকল ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চাবা এই 6 নম্বৰ প্ৰশ্নটো উদাহৰণ সহ সমহস্ত আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা এইটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ এমসিকিউ বা তোমালোকৰ 2 মাৰ্কছ 3 মাৰ্কছৰ যদি দীঘল প্ৰশ্ন আহে এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত এটা পাবাই সমহস্ত আৰু সমবৃত্তিক ইয়াৰ কনসেপ্টটো তোমালোকে ভালদৰে শিকি লবা এইটো 6 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট ইয়াৰ পাছত 8 নম্বৰ যেটো প্ৰশ্ন আছে এই 8 নম্বৰ প্ৰশ্নটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট তাৰ পাছত তোমালোকে চাবা এই 11 নম্বৰ যেটো প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নটো খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ কাৰণে গতিকে ছাত্ৰসকল ফিজিক্সৰ কিনি নেক্সট ভিডিঅত আলোচনা কৰিম পোহৰ প্ৰতিহৰণ এইখিনি নেক্সট ভিডিঅত আলোচনা কৰিম গতিকে ছাত্ৰসকল আজিৰ ভিডিঅটো যদি অলপো ভাল পালা তেনহলে ভিডিঅটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আইছা তেনহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই